সমগ্ৰ মানৱ জাতিক ভুলুণ্ঠিত কৰা ঘটনা জীৱশ্ৰেষ্ঠ মানুহৰ নিকৃষ্ট কাণ্ড কুলাঙ্গাৰ পুত্ৰই নিজ হাতেৰে জ্বলাই দিলে জন্মদাত্ৰী মাতৃক শিৱসাগৰ জিলা আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সামগুৰি ৰজাবাম ডিব্ৰুৱালত সংঘটিত হৈছে পাশবিক ঘটনা মানস গগৈ নামৰ কুলাঙ্গাৰ পুত্ৰৰ নৃশংসতাৰ বলি হল বিনা গগৈ উৰফে মেলেঙনি নামৰ মাতৃগৰাকী অভিযোগ মতে 60 বছৰীয়া মাতৃগৰাকীক চোতালতে জিয়াই খৰি জাপি জ্বলাই দিলে পাখান পুত্ৰই দীৰ্ঘদিন ধৰি মাতৃক শাৰীৰিকভাৱে অত্যাচাৰ চলাই অহাৰ অভিযোগ সুৰাসক্ত কুলাঙ্গাৰ পুত্ৰৰ বিৰুদ্ধে শনিবাৰে নিশা এই ঘটনাৰ পাছতে স্থানীয় লোকে আমগুৰি আৰক্ষীক খবৰ দিয়ে আমগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আটক কৰে হত্যাকাৰী পুত্ৰক ইফালে নিজ মাতৃক জীৱন্তে জ্বলাই দিয়া মানস গগৈ নামৰ পাখণ্ডটোৰ ফাঁচীৰ দাবী জনাইছে স্থানীয় ৰাইজে আচলতে আজি সভ্য সমাজত আজি আমাৰ শিক্ষিত সমাজত এই ঘটনাটো পোনছাতে আমি নিকৃষ্ট অতি নিকৃষ্ট আৰু আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছো এই যি নিকৃষ্ট কাণ্ড যি পাখান পুত্ৰই কৰিছে গতিকে তেনে এজন ব্যক্তিক আৰু আমি এটাই বিচাৰিছো আশা কৰিছো ৰাইজে যে তেনে এজন ব্যক্তিক ফাঁচী আৰু তাৰ বাহিৰে আৰু আমি বেলেগ শাস্তি বিচৰা নাই কাৰণ ভৱিষ্যতে যদি এনেকুৱা কিছু ঘটনা ঘটিবলৈ হয় ইয়াৰ এটা নিদৰ্শন হ'ব গতিকে আমি এনেকুৱা এটা নিদৰ্শন আমি ৰাইজে আশা কৰা নাই গতিকে আমি তেখেতৰ আমি ফাঁচী দাবী কৰিছো জীৱনতে জ্বলাই দিছে নি হয় আমি যেটো দৃশ্য দেখিছো আমি খুব সম্ভৱ তেনেকৈ ভাবিছো কিমান বছৰ হৈছিল মানুহবোৰ খুব সম্ভৱ 60 বছৰ উৰ্ধ হ'ব কি কাজিয়া কৰি থাকে নি আমি এনে শুনামতেতো মদ পানী খায় গতিকে মদ পানী খাই তেখেতসকলে মাক পুতেকে যিহেতু থাকে এনেই আমি এই ৰাস্তাই অহা যোৱা কৰোঁতে প্ৰায় আমি শুনো যে ইয়াত কিবা এটা মানে মাক পুতেকৰ মাজত বাক বিতংগতা চলি থাকে হৈহাল্লা চলি থাকে আমি প্ৰায় মানে স্থানীয় ৰাইজে আমি এই দৃশ্যবিলাক বা এনেকুৱা কিছুমান কথোপকথন আমি প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক আমি জানিবা শুনি আহিছো মানে সি মদ্যপান কৰে হয় মাতৃগৰাকী চলাফুৰা কৰি আছিলে চাগে হয় চলাফুৰা কৰি আছে কিন্তু ধৰক এনেই মানে ধৰক এজন সুস্থ মানুহে যেনেকৈ ধৰক অহা যোৱা বা চলাফুৰা কৰে ঠিক তেনেকৈ নহয় এজন অসুস্থৰ মানে যিটো চিন ফুটি উঠে মানে তেনেকুৱা অৱস্থাত প্ৰায় মানে এই ৰাস্তাত অহা যোৱা কৰে আমি দেখোঁ মানুহ জ্বলাই দিলে চিঞৰ বাখৰ কৰিছিলে নি মানুহগৰাকী একচুৱেলি মোৰ ঘৰ এই মানে তেনি থিতাতে নহয় মই খবৰ পাইহে ইয়ালৈ ওলাই আহিছিলোঁ যদিও চিঞৰ বাখৰ কৰিছে স্থানীয় ৰাইজে গম পাব কিন্তু মই নাজানিম আজি এতিয়া চব ইমান এটা নিকৃষ্ট কাম কৰিলে 10 মাহ 10 দিন একুৰা জুই জ্বলি থকা অৱস্থাত এজন বাইক আৰোহীয়ে মোৰ মানে আমাৰ নামঘৰ পৰিচালনাৰ আজি ভাওনা ৰিহাৰ্চেল কৰি থকা অৱস্থাত তেখেতে গৈ মোক মানে ক'লে সেই তাত একুৰা জুই জ্বলি আছে গতিকেলৈ আপুনি এবাৰ চেক কৰি আহক আহি মই ইয়াত দেখিছোঁ মানে তেওঁ পুতেকে তাত মানে এডাল লাঠি লৈ জুই কোৱাত লৈ মানে এগৰাকী সেই তেওঁ মাতৃয়ে হ'ব বুলি সম্ভৱ কৰি মই চালোঁ চাই আহি মই তেওঁক একো প্ৰশ্ন নকৰি আকৌ আহি মই তেওঁক দুনাই প্ৰশ্ন কৰিছোঁ যে মানস এইটো কি কৰিছ তই বোলে মোৰ মাক বোলে মই জ্বলাই দিছোঁ কিয় জ্বলালি তই মাক নহয় বোলে মা জ্বলাই দিছোঁ বোলে তই কিয় কাৰণে জ্বলালি মই জ্বলাই দিছোঁ ইমানে কোৱাৰ পাছত মই আৰু তৰ্ক নকৰি ৰিটাৰ্ণ ঘূৰি মই প্ৰশাসনক খবৰ দিছোঁ কাৰণ কিয় এটা এগৰাকী মাতৃক যেতিয়া নেকি এটা পুত্ৰই ইয়াত জ্বলাই দিছে কাৰণ বিভিন্ন ধৰণৰ ইয়াত মানুহ আছে সেই মানুহখিনি যাতে নভচক বুলি মই প্ৰশাসনৰ সহযোগত প্ৰশাসনক মই খবৰ দিলোঁ প্ৰশাসন আহিলে প্ৰশাসনৰ স্পটত পাইছে যে প্ৰশাসনে কি সিদ্ধান্ত কৰে প্ৰশাসনে কৰিব এইটো দেখা নাই কিন্তু জুই জ্বলি থকা অৱস্থাত পাইছোঁ পুতেক ওচৰতে ৰৈ আছে সম্পূৰ্ণ জ্বলাইলে দেখিছে আপোনালোকে মানস গগৈ মাকৰ নামটো বিশেষ মই নাজানিম ৰজাপাম ডিব্ৰুৱালপুৰ তাৰমানে দুইটাৰ মাজত পৰিছে কি কাৰণে হ'ব পাৰে ঘটনাটো কি কাৰণে হ'ব পাৰে মানে বিশেষ ল'ৰাজনে মদ পানী খাই অলপমান উদ্ভটালি কৰিছে আৰু দুই একেও মানে এই ৰাস্তাই অহা যোৱা কৰি থাকোঁতে দেখেও মাৰপিট কৰা মাকক পৰিস্থিতিটো সেইটোৱে হ'ব কি লাগিছে মাক আৰু পুতেকৰ মাজত সেইটোতো আমি ক'ব নোৱাৰিম মানসিকভাৱে বিকাৰগ্ৰস্ত আছে ল'ৰাটো
মানসিকতা এইভাগে একো নাই কিন্তু কৰ্ম কৰি মাক পুতেক দুইটাই খাই থাকে আমি দেখাত ঘৰত অকল মাক আৰু পুতেক আগতো এনেকে হাই হুলস্থুল কৰি থাকে কিন্তু আজি তেওঁ নিজৰ মাকক নিজে জ্বলাই দিছে মানে কি কেনেকে জ্বলালে কি কৰিলে কিন্তু জুই কোৱা জ্বলি থকা অৱস্থাতে আমি পাইছো ইভাগে একো আমি গম নাপাওঁ জ্বলি থকা অৱস্থাত দেখিছো দেখি আমি লগালগ প্ৰশাসনক সহযোগ কৰি প্ৰশাসনক মাতি আনি আৰু প্ৰশাসনে স্পটত পাইছে আৰু পাই ল'ৰাটোক লগে লগে ধৰি প্ৰশাসনে জব্দ কৰিছে আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট এনি ভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435 707 133 আন এটি নম্বৰ হৈছে 9707967285